অত্যাধিক বিদ্যুৎ মাচুলে জ্বলা-কলা খুৱাইছে নেকি আপোনাক? তেন্তে চিন্তা নকৰিব। 1 টকাও বিদ্যুৎ মাচুল নিদিয়াকৈ আপোনাৰ ঘৰত লাইট, ফেন, মটৰ চলাব পাৰিব। যমুনামুখত এতিয়াৰে পৰা উপলব্ধ ছ'লাৰ ছিষ্টেম। আকৰ্ষণীয় উপহাৰৰ সৈতে আপোনাৰ ঘৰত সংযোগ কৰক ছ'লাৰ ছিষ্টেম আৰু বিদ্যুৎ মাচুল নিদিয়াকৈ ঘৰখন পোহৰাই তোলক। যমুনামুখৰ বাণী ইলেক্ট্ৰনিকে আগবঢ়াইছে আকৰ্ষণীয় উপহাৰৰ সৈতে এই ছ'লাৰ ছিষ্টেম। মাত্ৰ 40,000 টকাত 1 কিলোৱাটৰ ছ'লাৰ ইনভাৰ্টাৰ, বেটাৰী আৰু ছ'লাৰ পেনেল সংযোগ কৰি দিব বাণী ইলেক্ট্ৰনিকে। কোনো ধৰণৰ বিদ্যুৎ নোহোৱাকৈ লাইট, ফেন, পানী মটৰ চলাব পাৰিব এই ছ'লাৰৰ জৰিয়তে। লগতে এই ছ'লাৰ ছিষ্টেম আপুনি নগদ ধনেৰে ক্ৰয় কৰিব নোৱাৰিলে মাত্ৰ কিছু শতাংশ অৰ্থাৎ 0% ডাউন পে'মেণ্টৰ জৰিয়তে ল'ব পাৰিব ফাইনেন্সত, যি টকা আপুনি লাহে লাহে কিস্তি হিচাপে দিব পাৰিব। তেন্তে পলম কিহৰ? এতিয়া যোগাযোগ কৰক মানি ইলেক্ট্ৰনিকৰ সৈতে। যোগাযোগ নম্বৰ 8753927404। উল্লেখযোগ্য যে এই ছ'লাৰ ক্ৰয় কৰোতাক উপহাৰ হিচাপে দিয়া হ'ব এখন চিলিং ফেন আৰু কেইবাটাও LED লাইট। যমুনামুখ এই মানি ইলেক্ট্ৰনিকত ফ্ৰিজ, টিভি, কুলাৰ, AC লগতে ইলেক্ট্ৰনিক সকলো সামগ্ৰী উপলব্ধ। হয়, নমস্কাৰ। মই যমুনামুখ মানি ইলেক্ট্ৰিকৰ পৰা কৈছোঁ। যিহেতু আমাৰ ৰাইজে বৰ অসুবিধা পাইছে নতুন ইলেক্ট্ৰিচিটি স্মাৰ্ট মিটাৰৰ বাবে, আৰু আমাৰ তাত বৰ্তমান আমি ছ'লাৰৰ ব্যৱস্থা ৰাখিছোঁ আমাৰ ইয়াৰ মানুহবোৰৰ কাৰণে, যোনে বৰ ইলেক্ট্ৰিচিটি বিলৰ কাৰণে বৰ অসুবিধা পাই আছে। সেই আমাৰ তাত ছ'লাৰ প্লেট আছে 550 ৱাটৰ, আমাৰ তাত ইনভাৰ্টাৰ আছে 1 কিলোৱাটৰ, কমপ্লিট ছেটআপ পাব আপুনি। তাৰ লগত গিফ্টটো আমি ৰাখিছোঁ এখন চিলিং ফেন, 3টাকৈ বাল্ব, আৰু অপশ্যনেল আছে যদি কোনোবা চিলিং ফেন ল'ব নিবিচাৰে তেনে আমাৰ তাত পাব টেবুল ফেন। এইটো আপোনাৰ গিফ্টত আহিব। 550 ৱাটৰ আমাৰ তাত ছ'লাৰ প্লেট আছে, 1 কিলোৱাটৰ আপুনি ইনভাৰ্টাৰ পাব, 150 এম্পিয়াৰৰ আপুনি বেটাৰী পাব আমাৰ তাত। এই 3টা ছেটআপ আপুনি যদি লয় আপোনাৰ ঘৰত কাৰেণ্ট নহ'লেও চলিব, বিজুলী নহ'লেও চলিব। যিহেতু এইটো প্ৰাইচ আপুনি 40,000ত পাই যাব। কেছ আৰু ফাইনেন্স দুইটা এভেইলেবল আছে আমাৰ তাত। কোনোবা যদি ডাঙৰ ছেটআপ লগাব বিচাৰে 1 কিলোৱাট, 2 কিলোৱাট, 3 কিলোৱাট, গোটেইকেইটা আমাৰ তাত এভেইলেবল পাব। 1 কিলোৱাটৰ 2 কিলোৱাট যদি আপুনি লগায় 80,000ৰ ভিতৰত পাই যাব, 82,000ৰ ভিতৰত পাই যাব। আৰু তাতছে ডাঙৰ লগাই আপুনি 1,20,000 ছেটআপ ল'ব পাৰে। ঘৰত একদম যি আছে যাৱতীয় বস্তু চব চলিব। এইখন দি আপুনি ঘৰত 2খনকৈ ফেন, 4-5টা লাইট আৰু হাফ HP এটা মটৰো চলাব পাৰিব দিনৰ সময়ত। ৰাতি চলাব নোৱাৰে, দিনত চলাব পাৰিব। সেইখিনি আপোনাৰ এখন নৰ্মেল যিটো জেনেৰেল মানুহ লগাব লাগে, চলাব লাগে, যাৱতীয় বস্তু চব চলাব পাৰিব। আৰু তাৰ বাহিৰে আমাৰ সুবিধা আছে ইনষ্টলেশ্যন, আমাৰ তাৰ পৰা মানুহ যাব, ইনষ্টলেশ্যনৰ কাৰণে চাৰ্জ এইটো এক্সট্ৰা হ'ব, আপুনি লগাব তাতে অন স্পট তাত দিলে হ'ল। মানে কাৰেণ্ট নহ'লেও চলিব নেকি? কাৰেণ্ট নহ'লে চলিব, কাৰেণ্ট টোটেলি কাটি দিব। যিটো লগাব, লগোৱাৰ পাছত কাৰেণ্টখন কাটি দিব ঘৰত, কাৰেণ্ট নালাগে আৰু। এই আপুনি ফাইনেন্সৰ কথা কৈছে, ফাইনেন্সত ধৰি লওক বহু মানুহ কৃষক মানুহ হয়, তেওঁলোকে একলগত 40,000 টকা দিব নোৱাৰে। তেওঁলোকে প্ৰথম কিমান দিলে ফাইনেন্সত লাগে? 10,000 পৰা 15,000 দিলে আপোনাৰ 40,000। ডাউন পেমেণ্টটো কিমান? ডাউন পেমেণ্টটো আপোনাৰ 10,000 পৰা 15,000 টকা দিলে আপোনাৰ 40,000 বাজেটটো নিব পাৰিব। 40,000 যিটো ছেটআপ হয় ছ'লাৰ, সেইটো লৈ যাব পাৰিব আপুনি আমাৰ পৰা। কিন্তু ফাইনেন্সত দিব? বাজাজ ফাইনেন্স আমাৰ তাতে। বাজাজ ফাইনেন্সত যদি মানুহৰ আগত কাৰ্ড থাকে তেওঁলোকে আৰু কম আৰু তেওঁলোকে ডিছকাউণ্ট পাব, কম পাব। নিউজ ডেস্ক ৰিপৰ্ট, যমুনামুখ লাইভ।